আজি যি পৰীক্ষা অনুষ্ঠিত হৈ গৈছে সেই পৰীক্ষা গৃহত এটা ব্যতিক্ৰমী পৰিৱেশ কাৰণ বিয়া সম্পন্ন হোৱাৰ পিছতে পোনে পোনে পৰীক্ষা গৃহলৈ আহিছে পোছাক পিন্ধি আছে দৰা সাজত যি পোছাক সেই পোছাক পিন্ধি আছে নিজৰ পত্নীক লৈ পৰীক্ষা গৃহত উপস্থিত হৈছে প্ৰথমতে আজি পৰীক্ষাত কোন উপস্থিত হৈছে আপোনাৰ মোৰ মিছেছ বিয়া কোনদিনা হৈছে আপোনাৰ আজি ৰাতিপুৱা সম্পন্ন হৈছে আজি ৰাতিপুৱা বিয়া ছটাত সম্পন্ন হৈছে ৰাতিপুৱা 6টা বজাত হয় আজি যেহেতু পৰীক্ষা আছে ৰাতিপুৱা 6টা বজাত বিয়াও হৈছে পৰীক্ষাটো আহিব লগা হৈছে হয় কি কেনেকুৱা ধৰণে আগতে গম পাইছিল নে যে আজি পৰীক্ষা হ'ব বা আমাৰ বিয়াখন নহয় এইটো পৰীক্ষা আগতে ডিচেম্বৰত আছিলে পিছতে এক্সটেনশ্যন হৈছিলে এক্সটেনশ্যন হোৱাৰ কাৰণে বিয়া আৰু পৰীক্ষা ডেটটো একেলগে হ'ল আৰু কিছু অসুবিধা হৈছে জানো একেবাৰে লাইফতে অসুবিধা হৈ থাকে আৰু কেনেকুৱা লাগিছে কাৰণ বিয়াও আপুনি ৰাতিপুৱা 6টা বজাত আপোনাৰ বিয়া হ'ল তাৰপিছত যে আপুনি পৰীক্ষাত আহিব লগা হৈছে লাইফতে এইবিলাকতো হৈয়ে থাকে আপোনালোকে সাংবাদিক গম পায় নহয় পৰীক্ষা কেনেকুৱা হ'ব বুলি কৈছে পৰীক্ষা ঠিকে হৈছে তাই পঢ়া চোকা সেইকাৰণে দিছে না এতিয়া আপোনাৰ ঘৰ ক'ত আছিলে মোৰ ঘৰ বিশ্বনাথ চাৰিআলি এতিয়া আগত তালৈকে যাব হয় হয় বাইদেউ মই আপোনাৰ ওচৰলৈ আহিছোঁ একবাৰ বাইদেউ পৰীক্ষা কেনেকুৱা হৈছে আপোনাৰ পৰীক্ষা কেনেকুৱা হৈছে বাইদেউ ভালে হৈছে ভাল হৈছে ৰাতিপুৱা কেইটা বজাত বাইদেউ বিয়া সম্পন্ন হ'ল আপোনালোকৰ ৰাতিপুৱা 4টা বজাত সময় 6টা বজাত কি আশা কৰিছে পৰীক্ষাৰ পৰা প্ৰিপেৰেশ্যন হয় আগতে ভাল হ'ব বুলি আশা কৰিছে নিশ্চয় ফলাফল ওলাইলে ভাবিছোঁ মই বিয়াৰ পৰা বাইদেউ চিধা চিধি পৰীক্ষা গৃহত আহিব লগা হৈছে কি ক'ব সেই বিষয়ে এয়া আছিল এটা দম্পতি য'ত পৰীক্ষা বিবাহপাশত বহাৰ পিছত ৰাতিপুৱা 6 বজাত বিবাহ তেখেতসকলৰ সম্পন্ন হৈছে আৰু তাৰ পৰাই 9 বজাত যি তেখেতসকলৰ পৰীক্ষা আছিল সেই পৰীক্ষা গৃহত আহি উপস্থিত হৈ আজি পৰীক্ষা কেন্দ্ৰত তেখেতসকলে উপস্থিত হৈছে আৰু এই সম্পৰ্কে কি মন্তব্য আছিল তেখেতসকলে আমি অকণমান চমুকৈ আপোনালোকক শুনাব চেষ্টা কৰিলোঁ